বিভিন্ন মাঙ্গলিক কাৰ্যসূচীৰে বিজনীৰ অগ্ৰং চন্নপুৰত ৭৬ সংখ্যক চৰক পূজা উদযাপন। অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ মাজতে বুধবাৰে মানুহ বিহুৰ দিনা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ বিজনীৰ অগ্ৰং হাইস্কুলৰ খেলপথাৰত ধৰ্মীয় পৰিৱেশত উলহ মালহেৰে চৰক পূজা উদযাপন কৰা হয়। সহস্ৰাধিক ভক্ত আৰু দৰ্শকৰ উপস্থিতিত এই পূজাৰ আয়োজনত এক অনন্য আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। ধৰ্মীয় ৰীতি নীতি অনুসৰি অনুষ্ঠিত এই পূজাই সকলোকে আকৰ্ষিত কৰি তোলে। উল্লেখযোগ্য যে প্ৰতি বছৰে গৰু বিহুৰ দিনাই অনুষ্ঠিত এই চৰক পূজা উপলক্ষে শিৱভক্তসকলে পূৰ্বৰে পৰা এমাহ ধৰি কঠোৰ ব্ৰত আৰু সাধনাত লিপ্ত থাকি এই চৰক পূজা উদযাপন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আমাৰ এইটো যিটো চৰক পূজা আৰু ৰাধা চক্ৰ একেলগে হয়, সেইটো আমি দেখা পাইছো আমাৰ জন্মৰ বহুত আগৰে পৰাই। এইবছৰ আমাৰ 76তম যিটো চৰক পূজা হৈ আছে, চৰক পূজাৰ লগতে মেলা একেলগে মেলা হৈ আছে। আমি দেখিবলৈ পাইছো যে চ'ত মাহৰ লাষ্টৰ 7 দিন থাকোতে এইটো আমাৰ দেল ঠাকুৰ বুলি কয় শিৱ পূজা, এই শিৱ ঠাকুৰত কি কৰাই আমাৰ স্নান কৰাই, তাৰপিছত তেখেতৰ ডেইলি পূজা কৰা হয়। ডেইলি পূজা কৰি আমাৰ নগৰত ঘূৰে, গাঁৱত ঘূৰাৰ পাছত লাষ্টত যিটো পূজা হয়, সেই পূজাৰ পাছত আমি ইয়াত মানে মানুহৰ সমাৰোহ হয়, তাতে আমি সকলো মানুহ আমি কেইবাটাও গাঁৱৰ মানুহ একেলগে মিলি ইয়াত চৰক পূজা পতা হয়। আমি গাঁৱৰ মানুহখিনিক একেলগ হৈ মানে সকলোৱে এটা সমন্বয় এটা হয়, সম্পৰ্ক হয়, সকলোৰ লগত মানে লগ হয়, দেখা হয়, এইটোৱে ভাল লাগে। আৰু বছৰটোৰ প্ৰথম দিনত এই মেলাটো হয় আৰু চৰক পূজাৰ লগতে ৰাধা চক্ৰ। কোন জনগোষ্ঠীৰ উদ্যোগত এই চৰক পূজা মেলা হয়? এইটো আচলতে কোনো জনগোষ্ঠী নহয়, এইটো জাতি জনগোষ্ঠী চব মিলি হয়, কিন্তু নেতৃত্ব দিছে মানে বেংগলী সম্প্ৰদায়ৰ মানুহবোৰে নেতৃত্ব দিছে। কিন্তু দেখা পাইছো যে আমাৰ বেংগলীৰ লগতে ৰাজবংশী আছে, অসমীয়া আছে, বড়ো মানুহসকলকো ইয়াত সহযোগ কৰা দেখা পাইছো। ৰাইজৰ সমাগম কেনেকুৱা? ৰাইজৰ সমাগম এইটো খুবেই ভাল লাগে, মানে আমি মানুহ কন্ট্ৰল কৰিব নোৱাৰা হয়, এনেকুৱা হৈছে কথাটো। আমাৰ ইয়াত দৃশ্যৰ চৰক পূজাটো হয়, চৰক গাছ জ্বলোৱা হয়, তাতে ৰাধা চক্ৰ বুলি কয়, এই আমাৰ কৃষ্ণ, তাৰপিছত আৰু কেইবাটাও গোপিনীসকলৰ লগত ইহঁত উঠে, আমাৰ দোলনাত উঠে। তাৰপিছত ইয়াত ভদ্ৰাকালী বুলি কয়, ভদ্ৰাকালীত কেইবাটাও মানে দৃশ্য দেখুওৱা হয়। সেই দৃশ্যখিনি গোটেইখিনি লৈ আমাৰ এই পূজা সমাৰোহ হয়। বৰষুণ পৰি আছে, ৰাতিপুৱা পৰিছে, কিন্তু মানুহ অলপো কমা নাই। মানুহৰ উৎসাহ যিটো এইটো বহুত উদ্যমেৰে হৈ আছে, আৰু এতিয়াও বৰষুণ পৰি আছে, কিন্তু দেখা পাইছো যে ফিল্ডত এতিয়াও মানুহ আছে।